জয় অসম ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ অংকুৰি গগৈ ইউটিউব চেনেলটোলৈ। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ নেক্সট যি ছানডে এক্সাম হ'ব তাৰ ওপৰত। গতিকে ভিডিঅ' তোমালোকে নিশ্চয় সম্পূৰ্ণৰূপে চাবা আৰু লাইকৰ টাৰ্গেট ৰাখিছোঁ এই ভিডিঅ'টোত 25টা নিশ্চয় কমপ্লিট কৰি দিবা বুলি মই আশা কৰিলোঁ। আৰু এইখিনিতে তোমালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন মই কৰিম, কাৰণ তোমালোকে আমাৰ এই অংকুৰি গগৈ ইউটিউব চেনেলটোত 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলা। গতিকে মোৰ ফালৰ পৰা তোমালোক সকলোকে ধন্যবাদ। আৰু এনেদৰে তোমালোকে ভৱিষ্যতো সহায় জনাবা বুলি মই আশা কৰিছোঁ। আৰু নিশ্চয় তোমালোকে তলৰ কমেণ্ট বক্সত আমাৰ এই এক্সামৰ পৰা উপকৃত হৈছা নে নাই হোৱা নিশ্চয় জনাবা। আৰু তোমালোকে যি মতামত আগবঢ়োৱা তাৰ পৰা আমি প্ৰেৰণা পাওঁ কিবা এটা কাম কৰিবৰ কাৰণে। গতিকে ভাল বেয়া যিটোৱে তোমালোকে ভাবিছা মুঠতে কমেণ্ট বক্সত নিশ্চয় তোমালোকে কমেণ্ট কৰি দিবা। আৰু হোৱাটছএপতো পৰাপক্ষত তোমালোকে চেষ্টা কৰিবা মেছেজটো দিবৰ কাৰণে, কাৰণ ইউটিউবত দীঘল মেছেজ কেতিয়াবা নাহে। গতিকে পৰাপক্ষত তোমালোকে চেষ্টা কৰিবা হোৱাটছএপতে দিবৰ কাৰণে, কিন্তু তথাপিও কমেণ্ট বক্সত ট্ৰাই কৰিবা, ঠিক আছে। তো সম্পূৰ্ণ শুদ্ধ তোমালোকে কি ভাবা আমাৰ এই প্ৰচেষ্টাক, বা তোমালোকে কি আৰু উন্নতি হোৱাটো বিচাৰা সেয়া নিশ্চয় তোমালোকে জনাবৰ কাৰণে নাপাহৰিবা। গতিকে আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোক সকলোকে, কাৰণ তোমালোকে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলা আমাৰ অংকুৰি গগৈ ইউটিউব চেনেলটোত। গতিকে থেংক ইউ তোমালোক সকলোকে। আৰু জনাব বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকল, আমি এইবাৰ যিটো MCQ টেষ্ট পাতিম তাত নতুনত্ব আহিব। এক্সামৰ ৰুল আমি চেঞ্জ কৰিম। আগতে আমি জিলা নাম লিখিবৰ কাৰণে পাইছিলোঁ, এইবাৰো জিলা নাম থাকিব, কিন্তু এটা এড থাকিব বা এক্সট্ৰাকৈ থাকিব স্কুলৰ নামটো। বহুতে এখন স্কুলৰে আছা, বহুতে বেলেগ বেলেগ স্কুলৰ আছা। গতিকে নাম কেতিয়াবা কি হয় ছেইম হৈ যায়, আৰু তেতিয়া মানে কি কনফিউজন হৈ যায় যে কোনজন ক'ৰ হয়। গতিকে সেইটো যাতে কনফিউজন নাথাকে তাৰ কাৰণে আমি স্কুলৰ নামটোও এড কৰিম। গতিকে তোমালোকে সেইটোও দেখিবৰ কাৰণে পাবা। আৰু তোমালোকে কিছুমান নতুন নিয়ম পাবা। আগতে যেনেকৈ ডাইৰেক্টলি তোমালোকে এক্সামটো দিছিলে, এইবাৰ ডাইৰেক্টলি এক্সাম তোমালোকে দিব নোৱাৰা। কিছুমান প্ৰচেছ তোমালোকে কৰিব লাগিব, তাৰ পাছতে তোমালোকে এক্সামটোহে দিব পাৰিবা। মুঠৰ ওপৰত সম্পূৰ্ণ তোমালোকে যাতে ভালদৰে এক্সামটো দিয়া, ভালদৰে তোমালোকে নিজকে যাতে পৰীক্ষা কৰিব পাৰা, তাৰ উদ্দেশ্যই এই নিয়মখিনি আমি পৰীক্ষাটোত দিম। এতিয়া কথা হৈছে তোমালোকৰ যি পৰীক্ষা, এই পৰীক্ষাটোত কোনটো বিষয় থাকিব বা তোমালোকৰ কিহৰ ওপৰত পৰীক্ষা হ'ব। প্ৰথম কথা হৈছে তোমালোকৰ ইংৰাজী যিখন কিতাপ আছে, সেই কিতাপখনৰ যিখিনি ফাইনেল এক্সামৰ কাৰণে চিলেবাছ আছে, সেই চিলেবাছখিনিৰ ইংৰাজী প্ৰতিটো লেচনৰ MCQ প্ৰশ্ন থাকিব। অৰ্থাৎ তোমালোকে যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন previous yearত আহি গৈছে বা তোমালোকৰ ভৱিষ্যতে তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে, তেনেধৰণৰ কুৱেশ্যনৰ এক্সাম তোমালোকে এইবাৰ ছানডে দিবৰ কাৰণে পাবা। গতিকে এই এক্সামটো তোমালোকে প্ৰত্যেকটো লেচনে ভালদৰে চাব লাগিব। আগতে এটা এটা আমি লেচনৰ পৰীক্ষা পাতোঁ, কিন্তু এইবাৰ আমি চেষ্টা কৰিছোঁ গোটেইকেইটা লেচন যাতে তোমালোকৰ সোনকালে কভাৰ হয়, তাৰ কাৰণে আমি গোটেইখিনি লেচনৰে কুৱেশ্যন এই পৰীক্ষাটোত কাটিম, ঠিক আছে। গতিকে প্ৰত্যেকটো লেচনে ভালদৰে তোমালোকে চাবা। পুৰণা যদি প্ৰশ্ন কাকত আছে তোমালোকৰ ওচৰত, তোমালোকে পুৰণা প্ৰশ্ন কাকত চাবা। আৰু এইটোৱে আছিলে এনাউন্সমেণ্ট। আৰু হয়তো তোমালোকে পৰীক্ষাৰ যি নিয়ম আজি পাই যাবা নাইবা কাইলৈ পাই যাবা। তো মই ইয়াৰ আগতেও কৈছিলোঁ যে আজি পাই যাবা বুলি, কিন্তু কিছুমান কাৰণত মই দিব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। কিন্তু তোমালোকে আজি বা কাইলৈৰ ভিতৰত এই যিটো নতুন নিয়মৰ কথা কৈছোঁ, নতুন নিয়মখিনি আচলতে জানিব পাৰিবা, বা কেনেকৈ পৰীক্ষাটো দিব লাগিব সেয়া তোমালোকে জানিব পাৰিবা, ঠিক আছে। গতিকে ভিডিঅ'টো 3 মিনিট 45 ছেকেণ্ড হৈ গ'ল অলৰেডি। গতিকে ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে ভালদৰে পঢ়া শুনা কৰা, এক্সামত লগ পাম বুলি আশা কৰিলোঁ। আৰু নিশ্চয় তোমালোকে এই এক্সামটো যিটো আমি পাতিবৰ কাৰণে গৈছোঁ, এই এক্সামটো যাতে তোমালোকৰ বন্ধুবৰ্গও দিব পাৰে, সেইকাৰণে নিশ্চয় শ্বেয়াৰ কৰিবা আমাৰ হোৱাটছআপ চেনেলটো। আৰু নিশ্চয় তোমালোকে জনাবা তোমালোকৰ মতামত, আমি কি ক্ষেত্ৰত উন্নতি কৰিব পাৰোঁ বা কি বস্তু আমি নতুনত্ব এড কৰিব পাৰোঁ, ঠিক আছে। গতিকে তোমালোক সকলোকে বহুত বেছি ধন্যবাদ। জয় অসম।